গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণত সমবেত হোৱা এই অঞ্চলৰ পৰম শ্ৰদ্ধা ৰাইজ, আজি এই অনুষ্ঠানৰ উদ্যোক্তা আমাৰ প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকল, গাঁৱৰ ৰাইজ আৰু আমাৰ এই নামঘৰৰ মেধি পৰম শ্ৰদ্ধাৰ দেৱা চুতীয়া ডাঙৰীয়া আৰু লগতে বৈষ্ণৱপ্ৰাণ ভকতসকল, আজি এই অনুষ্ঠানত মোৰ সৈতে উপস্থিত থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মাননীয় জনপ্ৰিয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া, ZPC প্ৰাক্তন সভানেত্ৰী আমাৰ ডেইজি ফুকন ডাঙৰীয়ানী আৰু আমাৰ অসম গেছ কোম্পানীৰ উপাধ্যক্ষ মাননীয় ইন্দ্ৰ গগৈ ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, বিভিন্ন সম্প্ৰদায়ৰ, পোনপ্ৰথমে ৰঙালী বিহুৰ উপলক্ষে সমবেত সমূহ ৰাইজলৈ মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু আজি এই সৰু অভয়াপুৰীৰ গাঁৱৰ ৰাইজে, বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই এই অভাজনক যিখিনি মৰম যাচিলে, যিখিনি স্নেহ যাচিলে, তাৰ কাৰণে ৰাইজক মই বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো অসমীয়া বাপতি সাহোন অতি মৰমৰ উৎসৱ ৰঙালী বিহু। আজিৰ দিনটো মানুহ বিহু, এক পহিলা বহাগ। গতিকে আজিৰ দিনটোৰ পৰম্পৰা এইটোৱে যে আমি সদায় জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মূৰ দুৱাই বছৰটোৰ বাবে মংগলময় কামনা কৰি আশীৰ্বাদ লওঁ আৰু এনেধৰণে মাতৃ পিতৃ পুত্ৰ কন্যা আৰু আত্মীয় কুটুমৰ মাজত যিটো আন্তৰিক ভক্তিভাৱেৰে সম্বন্ধ গঢ় লৈ উঠে, ই এটা মহান মানৱীয় পৰম্পৰা বহাগ বিহুৰ যোগেদি অসমীয়া সমাজে আজি শ শ বছৰ ধৰি পালন কৰি আহিছে, ইয়াক আগুৱাই নিছে। মই বিশ্বাস ৰাখিছোঁ যে এই পৰম্পৰাই অসমীয়া জাতিক একবিংশ শতিকাত শক্তিশালীভাৱে সমন্বয়ৰ দ্বাৰা একেলগে মিলিত প্ৰচেষ্টাৰে কঠোৰ পৰিশ্ৰমৰ যোগেদি শক্তিশালী কৰিবৰ বাবে সক্ষম হ'ব। গতিকে আজি এই শুভক্ষণত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এইবাৰ ৰঙালী বিহুৱে যেন অসমৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। আমি একেলগে থাকিম, এইটো আমাৰ হ'ব সংকল্প। আমি একেলগে মিলি কঠোৰ পৰিশ্ৰম কৰিম আৰু উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিম। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ় দিবৰ বাবে আমি মাতৃ পিতৃসকলে, জ্যেষ্ঠসকলে সদায় তেখেতসকলৰ যত্ন ল'ব লাগিব। শিক্ষা, সংস্কৃতি, ক্ৰীড়াৰ যোগেদি প্ৰতিজন উঠি অহা আমাৰ যুৱক যুৱতী যাতে শক্তিশালী ব্যক্তিত্ব অধিকাৰী হ'ব পাৰে। অসম আজি তাৰিখত যেনেধৰণে উন্নয়নৰ দিশত দৃঢ়তাৰে আগুৱাই গৈছে, এই যাত্ৰা আমি অধিক শক্তিশালী কৰি তুলিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত ৰাষ্ট্ৰৰ জনতাক লগত লৈ যেনেধৰণে স্বৰ্গদেউ চাওলুং চুকাফাই যি সমন্বয়ৰ যোগেদি সাৰ্বজনীন নীতিৰে বৰ অসম নিৰ্মাণ কৰিছিল আৰু সেই মহান নীতিক আজি মোদী ডাঙৰীয়াই আঁকোৱালি লৈ আজি ভাৰতবৰ্ষখন শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। গতিকে আমি এই কথাখিনি অত্যন্ত আন্তৰিকতাৰে অনুধাৱন কৰিব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস আজি এই পবিত্ৰ হৰি মন্দিৰৰ প্ৰাংগণত সমবেত হোৱা সমাজখনে ইয়াৰ প্ৰমাণ। আমি একেলগে থাকিম, আমি যিয়ে ধৰ্ম নহওক কিয়, যিয়ে গোষ্ঠী নহওক কিয়, যি ভাষা ভাষী নহওক কিয়, আমি একেলগে মিলা প্ৰীতিৰে থাকিম। অসমৰ বাবে, দেশৰ বাবে আমি নিষ্ঠাৰে কাম কৰিম আৰু উঠি অহা প্ৰজন্মক ভাল ভৱিষ্যতৰ অধিকাৰী কৰিম। তাকেই কামনা কৰি মই পুনৰবাৰ সমবেত সমূহ ৰাইজক গভীৰ কৃতজ্ঞতাৰ শ্ৰদ্ধা জনাইছোঁ। প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়া, তেখেত চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ। গতিকে আজি তেখেতৰ নেতৃত্বতে আজি চুতীয়া সমাজখনে নিজক আৰ্থ সামাজিকভাৱে শৈক্ষিকভাৱে শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে। মোৰ দৃঢ় বিশ্বাস আমি সকলোৱে মিলি এই ক্ষেত্ৰত সহায় কৰিব লাগিব আৰু এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ কথাও কৈছে। আমি সকলোৱে মিলি আগন্তুক দিনত নিশ্চিতভাৱে ইয়াত কৰিব লগা সকলো কাম আমি কৰিবই লাগিব, এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে আমি একেলগে মিলি তেৰছ গোৱালা ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমি সকলোৱে প্ৰাঞ্জল ৰাজ খনিকৰ আমি একেলগে মিলি এই কামত দৃঢ়তাৰে ৰাইজৰ সৈতে মিলি এই কাম সম্পূৰ্ণ কৰিম। গতিকে আজি এই শুভক্ষণত আৰু মই বেছি দীঘলীয়া নাৰাখোঁ। মই এটাই কথা কওঁ, কেৱল ৰাইজ সদায় আমি মিলা প্ৰীতিৰে থাকিম। সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ বাবে গুৰুজনে পৰামৰ্শ দি গৈছিল। মানৱ ধৰ্ম আমি একেলগে
মিলি কাম কৰি পালন কৰিব লাগিব গতিকে আজি শুভক্ষণত মই পুনৰবাৰ সকলোটিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ সময় একাকাৰ সামৰিছোঁ নমস্কাৰ ধন্যবাদ আমি ভাবো ইমানতে আমি সভা হ'ব কিন্তু সকলোৰে এটা হাত তালিৰে পুষ্প অভিনন্দন জনাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ